তই আহিলো দে দাদা কচোন ক মাৰ কি হৈছে কচোন এই মা মানে ভাল হ'বগে চাগে তেজ দিব লাগিব বোলে হয় নেকি ডাক্তৰ তেনেকে কৈছে নেকি হয় নেকি তেজৰ গ্ৰুপ কি কচোন বাৰু তেজৰ গ্ৰুপটো এবি পজিটিভ আছিলে এবি পজিটিভ এবি পজিটিভ হেৰি নহয় এটা কাম কৰ এই মহাৰ এবি পজিটিভ বুজিছনে মহা কোন ৰোহিত মহাৰ কথা কৈছো ৰোহিত মহা তাৰ এবি পজিটিভ এদিন মোক কিবা কথা প্ৰসংগ কৈছিল তই এবাৰ তাৰ ওচৰত যাচোন যা দিব জানো আকৌ দিব কিয় নিদিব নিজৰ মানুহ কিয় নিদিব আৰু এটা কথা মামীৰো এবি পজিটিভ তাইও মোক এদিন কিবা এটা কথা প্ৰসংগত কৈছিল তই এহেন দুটাক অকল সুধি আছোন যা দিব তই মানে গৈ পেলাই কথাখিনি কগে মাৰৰ বিপদৰ কথা কগে তই নিশ্চয় দিব তই দেৰি একেবাৰে নকৰিবি যাও দেউতা বৰ সোনকালে লাগিছিলে মানে এনেকে কথা পাতি থাকিলে হ'ব জানো তই যা গৈ পেলাই আমি আৰু মহাৰক তই কথাটো কগে তই ক'লেহে হ'ব যাচোন তেতিয়া যদি পইচা কেইটা খৰচ নকৰিলোহেঁতেন তাকেতো সেইবিলাক কথা ভাবি এতিয়া কি লাভ আছে কচোন হোৱা কথা হৈ গ'ল যোৱা কথা গ'ল এতিয়া সেই পুৰণা কথা যদি ভাবি পেলাই আমি বহি থাকো মাৰ ভাল হ'ব জানো কচোন মই যি কৈছো তই সেই কথাটো মানচোন তই যা সোনকালে গৈ পেলাই মামীয়কে আৰু মহাকে কথাটো কগে মই প্ৰথমতে মহা ওচৰলৈকে যাওঁ যা সি চাগে ঘৰতে আছে তই যাচোন কগে বুজিছ ভালকে কথাখিনি বুজাই বহাই কবি বুজিছ নাই তাৰপিছত আকৌ মামীৰ ওচৰলৈ যাবি মামীয়েকো কথাখিনি ভালকে কবি বুজিছনে নাই মোৰ বৰ চিন্তা লাগিছে বুজিছনে কি হয় কি নহয় চাচোন এসপ্তাহ হৈছে ইমান মানে আলৰ উদয়কে বিয়াখন পাতি আনি মানুহক খোৱালো বলো এতিয়া হঠাৎ এই বিপদটো হ'ল কেনেকে কি কৰো হে প্ৰভু তুমি কি দেখুৱাইছা আৰু প্ৰভু তই চিন্তা নকৰিবি দে ভাল হ'ব তই চিন্তা কৰি থাকিলে কি হ'ব বাৰু কচোন আৰে চিন্তা নকৰিবি দে কচোন এসপ্তাহ হৈছে তই এয়া কথা বাদ দে তই এতিয়া মই যিটো কৈছো তই সেইটো কথা মান তই যাচোন হয় দে আৰু মহাৰ ওচৰলৈ যাচোন যা হয় দে দেউতা মই যাওঁ প্ৰথমতে মহাৰ ওচৰলৈকে যাচোন যা হে হৰি প্ৰভু তুমি ৰক্ষা কৰা কি যে বিপদ নহয় তোৰ কিন্তু এখন বিয়া পাতিলি কিন্তু তোৰ বিয়াখনত নহয় ইমানকে খাইছো নহয় বা দৈয়ে মাংসয়ে গোল্লাই একেবাৰে কৈছো দুবৰি খাইছো আৰু তেনেকুৱা বিয়া মই আজিলৈকে দেখাই নাই খোৱাও নাই বৰ ভাল আচ্ছা হেৰিয়া ভালনে ঘৰৰ মানুহৰ ভাল ভালে মাৰ ভাল মাৰহে ইমান এটা ভাল নহয় কিয় হস্পিটেলত এডমিট কৰিলো কথা ক তই এতিয়া তেজ লাগে বুলি কৈছে হয় নেকি কি গ্ৰুপৰ এই এবি গ্ৰুপৰ সেইটো কাৰণে আপোনাৰ ওচৰলৈ আহিছো হয় নেকি মোৰ ওচৰলৈ আহিছ মই তেজ দিলে মোৰ থাকিব কি তই কচোন মই নহয় মহা মোক সহায় কৰক মই ক'তো তেজ বিচাৰি পোৱা নাই আপোনাৰ বোলে আছে হয় নেকি দেউতাই ক'লে বৰ মহা চিন্তাত পেলালি নহয় তই সেই ডক্টৰে মই আগতে বহুত তেজ দিলো বুজিছ এতিয়া সেইবোৰ মনত পৰিলে বেয়াই লাগে তথাপিতো এতিয়া যদি মই তেজ দিওঁ মাৰ ভাল হ'ব মহা তেজ দিলেই ভাল হ'ব বোলে আপুনি এইকণ মোক সহায় কৰক আৰু মোৰ কি হ'ব আপোনাৰ একো নহয় আপোনাৰ খুব বেছি এমাহ দুমাহৰ ভিতৰত আকৌ ৰিকভাৰ হৈ যাব সেইখিনি হয়নে হয় তেতিয়াহ'লে এটা কাম কৰ তোৰ হৈছে মামীয়েও এবি পজিটিভ বুজিছ নাই গতিকে তই তালেও এপাক খবৰটো লৈ চাচোন বাৰু বুজিছ নাই মহা তালে গ'লেগে দেৰি হৈ যাব নেকি আপুনি পটককে ওলাওক নহ'লে বেছি নালাগে নহয় 2 মিনিটহে লাগে পিতা মই যদি এইটো দেহাৰে তেজ দিওঁ মই জীয়াই থাকিম জানো বাৰু মহা একো নহয় নেকি ব'লক নহ'লে নাই মই দিব নোৱাৰো দেই মই তেজ দিব নোৱাৰো তই সেই মামীৰ ওচৰলৈ যাগে যা দিব পৰা হ'লে ভালে আছিলে মই আগতে বহুত দিলো নহয় বহুত দিলো বুজিছ এতিয়া আৰু নিদিওঁ বুলি ভাবিছো নিদোৱে নেকি নিদো মই নিদো তেজ নিদো দেই মহা আপোনাক মই হাতযোৰ কৰিছো ব'লকচোন গম পাইছো হাতযোৰ কৰিছো ময়োতো হাতযোৰ কৰিছো মই এইটো দেহাৰে তই চাচোন চা নিজে চা মই যদি তেজ দিওঁ মই জীয়াই থাকিম জানো তই বেলেগ এটা ব্যৱস্থা কৰ তই মামীৰ ওচৰলৈ যাগে যা সোনকালে ভাল হওক মোক সেয়াই আশীৰ্বাদ যা হ'ব দিয়ক মহা ঠিক আছে ইছৰাম তেজ বিচাৰি মানুহ নাপালে দেই এইটো দেহাতনো মোক তেজ বিচাৰি আহিব লাগে নাই মানুহৰ যে কাম এই ল'ৰাটো যে কাৰবাৰ কলে যে গ'ল গাড়ীখননো বাৰু ইয়াতে পেলাই থৈ যাব লাগে নে কি বাৰু সেই ভিতৰলৈ নি থব নোৱাৰে গেৰেজটোৰ ভিতৰলৈ হয় দেই কি হ'ল তোৰ
ৰচোন ৰ কথা এটা নহয়, এই তোৰ বিয়াখন বৰ ধুনীয়াকে খোৱালি অ'। তহঁতৰ অৱস্থা পাতি ইমান ভাল নহ'লেও সেই বিয়াখন যে কি ধুনীয়াকে খোৱালি নহয়, একে ক'ব লাগিব গম পাইছ। একে গাঁৱৰ ভিতৰত এখন নাম কৰা বিয়া পাতিলি, ইমান ধুনীয়া বিয়া আৰু মই খায়ে পোৱা নাছিলো। অ' মামী সেইবিলাক বাদ দিয়ক, এই ডাঙৰ সমস্যা বুজিছেনে? অ' কি সমস্যা হ'ল? এই মাক এডমিট কৰিলো নহয়। ক'ত এডমিট কৰিলি? এই হস্পিটেলতে। অ' কি হৈছেনো তোমাৰ? এই বেমাৰ বুজিছে, তেজ লাগে এতিয়া। তেজ লাগে? অ' বিচাৰিছনে নাই তেজ? এই তাকে দেউতাই ক'লে আপোনাৰ বোলে এবি পজিটিভ। এই মাকো এবি পজিটিভ তেজে লাগে। মোৰ এবি পজিটিভ তেজ নহয় নহয়। তোক কোনে ক'লে? এই দেউতাই ক'লে। এই নহয় নহয়, আৰু মোক তেজে নাই। দেখিছহে মানুহজনী ইমান শকত, অকণো তেজ নাই। সি অকমান সময় কাম বন কৰিলে একে গোটেইজনী ভাগৰে পৰো। এই সিদিনাখন মাজতে মূৰটো ঘূৰাইছিল যে, গৈছিলো মই সেই চৰকাৰী ডক্টৰৰ ওচৰলৈ। যাওঁতে কি ক'লে জানো, মোৰ বোলে তেজ নাই, চকুকেইটা একে বখলিয়াই বখলিয়াই চাইছে নহয় এনেকে এনেকে। কৈছে অ' আপোনাৰতো তেজ নাই গাত, গাটো পানী বোলে। ডক্টৰে চাই একে চকুকেইটা এনেকে চাইছে, জিভাখন মেলি চাইছে। জিভাখনো চাই কৈছে আপোনাৰ তেজ নাই নহয়। এতিয়া মই দিব নোৱাৰিম যাব পাই, আৰু মোৰ তেজটো এবি পজিটিভ নহয় নহয়। এতিয়া তই আকৌ কেনেকে গম পালি, আৰু দেউতাই কেনেকে গম পালে? কি একে মানুহজনী যাওঁ মই একে দুৰ্বল হৈ থাকো অনবৰতে। অকমান কাম এটা কৰিলে একে ভাগত গোটেইজনী ক'ব নোৱাৰো, গোটেই গাটো পানী, তেজ নাই মোৰ গাত। অ' মামী মোক কিবা এটা সহায় কৰকচোন। সৰু মোৰ এবি পজিটিভ নহয়ও, আৰু হোৱা হলেও মই দিব নোৱাৰিলো হেঁতেন নহয় বোপাই। অ' পাই তই বিচাৰকে যাচোন, ক'ৰবাত কিজনী পাৱ। মই দিব নোৱাৰিম নহয়, আকৌ দি ললে মই নিজে লেং খাই থাকিব লাগিব। আৰু মোৰ গাৰ সেই পানী সোপানো নি কি কৰিবিগে বাৰু কচোন? তেজ হলেও বেলেগ কথা, পানীহে গোটেই সোপা সোপাই আছে। হ'ব হ'ব দিয়ক, মই বেলেগতে বিচাৰোঁগৈ দিয়ক। হ'ব দিয়ক, হ'ব যা যা। মই তাৰ মাকক তেজ দিম দিলোৱে। অ' বাবা তই আহিলি? আহিলো। কচোন ক কি ক'লে সিহঁতে? নহ'ল দেউতা একো। নহ'ল? কিয় নহ'ল? তই ভবাৰ দৰে চব নহয় যেন। তই ভবাৰ দৰে মানুহবিলাক ইমান সহজ সৰল নহয়ও। তাৰমানে কি কৈছে তই কচোন? মহা আৰু মামীয়ে কি ক'লে মোক কথাখিনি সাউতকেৰে কচোন বোপা, সাউতকেৰে ক। মহাৰ বোলে গাত একোৱে নাই, সেইটো কাৰণে তেজ দিলে মানুহটো বোলে মৰি যাব। হয় নেকি? আৰু মামীয়ে? মামীৰ ওচৰলৈও গ'লো। মামীয়ে কৈছে মামী বোলে মানুহজনী দেখাতহে সকল, ভিতৰত বোলে গোটেই পানীহে সোমাই আছে। সিহঁতে তেনেকে কৈছে? হয় দে দেউতা। এৰাও সৌৰভ চাচোন, কিমান এটা বিপদৰ সময়ত আমাক এতিয়া সহায় কৰোতা কোনো নাই। এইটোৰ এসপ্তাহৰ আগত সেই মিতিৰ কুটুম মানুহখিনি মাতি আনি বিয়াৰ আয়োজনৰ পৰা কিমানখিনি উলহ মালহত বিয়াখন পাতিলো, খোৱালো বোৱালো নিজৰ মানুহখিনি, কিন্তু এতিয়া বিপদৰ সময়ত সিহঁতে আমাক অকণমান তেজ দি সহায় কৰিব নোৱাৰে কচোন বাৰু? নোৱাৰে অ' দেউতা নোৱাৰে। এনেকুৱা মানুহ এই সময়ত এনেকুৱা মানুহ তই বিচাৰি নাপাও। ঐ এনেকে ভাবি চিন্তি ৰৈ থাকিলে কি হ'ব কচোন? কিবা এটাতো উপায় উলিয়াব লাগিব, হেষ্ট কিবা এটা কৰিব লাগিব। আমি যদি ভাবি চিন্তি এনেকে বহি থাকো, বিভিন্ন কথা কৈ থাকো, মাৰ কেনেকে সুস্থ হ'ব কচোন? তই ভাবি কচোন বাৰু, কিবা এটা পথ উলিয়াব লাগিব, মাক বচাব লাগিব যেনে তেনে কিবা এটা কৰি হলেও। গতিকে কিবা এটা সিদ্ধান্ত ল। কিনো সিদ্ধান্ত ল'ম কচোন? তই ভবাৰ দৰে ইমান কথাবিলাক সহজ নহয়ও। পৰিয়ালৰ মানুহবিলাক এই সুখতে লগত থাকে, সমস্যা হওক দুখত হওক তেওঁলোক লগত নাথাকে। এই এদুপাল তেজহে বিচাৰিছিলো মাৰ জীৱনটো বচাবলৈ, কিন্তু নিদিলে সিহঁতে। এনেকে হলে এই বিয়া বাৰ্থডে এইবিলাক পাতি পেলাই এই পৰিয়ালৰ মানুহ মতাৰ অৰ্থ ক'ত থাকিল বাৰু কচোন? তাতকে দেখোন বাহিৰৰ মানুহ মতাই ভাল। নিবি কিবা কৰিবই লাগিব। তেনেকে কালিলে মই ভাগি পৰিম বুজিছনে? নাই নিশ্চয় কিবা এটা উপায় উলিয়াব লাগিব বুজিছনে? পৰিয়ালৰ মানুহে সহায় নকৰিলে কি হ'ল? আমিতো আনৰ ওচৰত গ'লে আমাক নিশ্চয় সহায় কৰিব। তই দেখা দিবি উপায়, তই দেখা দিবি, আমি কিবা এটা কৰিব লাগিব।